Good morning, students. Today I am here to discuss about the chapter number 11, that is marketing management in your business studies book. So in the last class, I have discussed about the pricing mix in the marketing mix. So we have already discussed in the marketing mix we have four mixes, or we have four P's. So we have already discussed about the two factors in the marketing mix, that is product mix and the pricing mix. So today we will discuss about the third element in the marketing mix, and the third element we have is the physical distribution. So basically physical distribution is means to transfer of goods from the one place to the another, or you can say it is a process by which goods are transformed or transferred from the place of production to the place of consumption. ঠিক আছে, সো ট্ৰান্সপৰ্টেশ্যনটো আমাৰ ইয়াত দৰকাৰী, বা আমাৰ ফিজিকেল ডিষ্ট্ৰিবিউশ্যন মানে হৈছে আমি ফিজিকেলি বস্তুখিনি কেনেকৈ প্ৰডাকশ্যন প্লেচৰ পৰা কেনেকৈ কনজিউমাৰ প্লেচলৈ পঠিয়াম। চ' তাৰ কাৰণে আমি বহুতকেইটা ফেক্টৰ্ছ চাব লাগিব আৰু কিছুমান আমি চেনেলছ অফ ডিষ্ট্ৰিবিউশ্যন ইউজ কৰিব লাগিব। চ' বেচিকেলি দ্য চেনেলছ অফ ডিষ্ট্ৰিবিউশ্যন মিনছ দ্য ৰুটছ অৰ দ্য পাথছ which we are going to use, that is to move from the producers to the consumer, because the goods which are produced at one place they cannot be consumed at but they have to consumed at many places, because আমাৰ যোনটো production place থাকে সেইটো আমাৰ কনজিউমাৰ প্লেচতকৈ বহুত দূৰত থাকে। চ' সেইটো কাৰণে আমি ফেক্টৰীৰ মানে জেগাৰ পৰা কেনেকৈ আমি কাষ্টমাৰখিনি মাজলৈ বস্তুখিনি লৈ যাম, বা কাষ্টমাৰখিনি ওচৰলৈ কেনেকৈ আমি বস্তুখিনি পঠিয়াম, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আমাৰ কি চেনেল অফ ডিষ্ট্ৰিবিউশ্যন। চেনেল অফ ডিষ্ট্ৰিবিউশ্যন মানে হৈছে আমি কিছুমান মিডলমেনৰ আমি ইউজ কৰিব লাগিব, বা কিছুমান আমি যোনবিলাক আমাৰ ইণ্টাৰমিডিয়েৰিজ থাকে, বা যোনবিলাক আমাৰ ধৰি লোৱা প্ৰডিউচাৰ আৰু কনজিউমাৰৰ মাজত যোনখিনি মানুহে কাম কৰিব সেইখিনিক আমি চেনেলছ বুলি কওঁ। চ' দেৰ আৰ ডিফাৰেণ্ট টাইপছ অফ চেনেলছ অফ ডিষ্ট্ৰিবিউশ্যন ইন দ্য physical distribution process. So basically তাত আমাৰ কেইটামান চেনেল লেভেল আছে। যেনেকৈ ফাৰ্ষ্ট লেভেলটো আমি ইয়াত কওঁ জিৰ' লেভেল চেনেল বা ডাইৰেক্ট চেনেল। চ' জিৰ' লেভেল চেনেল বা ডাইৰেক্ট চেনেলটো কি হয়, আমি ডাইৰেক্টলি প্ৰডিউচাৰজনৰ পৰা কনজিউমাৰজনলৈ পঠিয়াওঁ, বা উই আৰ ইউজিং ডাইৰেক্টলি দ্য প্ৰডাক্টছ ফ্ৰম দি প্ৰডিউচাৰ টু দি কনজিউমাৰ। সেইটো কাৰণে আমি ইয়াত জিৰ' লেভেল কনজিউমাৰ বুলি কৈছোঁ, কাৰণ কেলৈ আমাৰ তাত কোনো ধৰণৰ মিডলমেন নাই। উই আৰ নট লাইক গেটিং ইনভলভ ইন এনি কাইণ্ড অফ মিডলমেন ফ্ৰম দি প্ৰডিউচাৰ টু দি কনজিউমাৰ। সেইটো কাৰণে আমি কি বুলি কওঁ, এইটো আমি ক'বলৈ গ'লে জিৰ' লেভেল চেনেল বুলি কওঁ, বা আমি ডাইৰেক্ট চেনেল বুলি কওঁ। ঠিক আছে, চ' দেট ইজ দ্য ফাৰ্ষ্ট লেভেল অফ চেনেল ইন দ্য ডাইৰেক্ট চেনেল। ছেকেণ্ড আমাৰ ইয়াত আছে ওৱান লেভেল চেনেল। ওৱান লেভেল চেনেল মানে কি হ'ব, when you are going to use only one middleman between the producer and the consumer, and that is known as what, one level channel. আৰু আমি তাত কোনজন মানুহ ইউজ কৰিব লাগিব মিডলমেন, we are using the retailer। আমি তাত ৰিটেইলাৰজনৰ সহায় লৈ বস্তু কিছুমান এটা জেগাৰ পৰা এইটো জেগালৈ হয়তো আমি পঠিয়াইছোঁ। সেইটো কাৰণে আমি এইটো ওৱান লেভেল চেনেল বুলি কওঁ, বিকজ উই আৰ অনলি কনচিডাৰিং ওৱান agent, or you can say one middleman in the producer, between the producer and the consumer. Next আমাৰ ইয়াত আহিব টু লেভেল চেনেলছ। টু লেভেল চেনেলছ মানে কি, যেতিয়া আমি ইয়াত দুজন আমি মিডলমেনৰ ইউজ কৰিছোঁ, বা দুজন মিডলমেনৰ আমি হেল্প লৈছোঁ বা সহায় লৈছোঁ, আৰু সেই দুজন মিডলমেন কোন হ'ব পাৰে, আমাৰ হোলচেলাৰ হ'ব পাৰে, আৰু মাজতে কোন আহিব, ৰিটেইলাৰ হ'ব পাৰে। চ' চেইনটো আমি চাবলৈ গ'লে এনেকুৱা হ'ব, আমাৰ প্ৰডিউচাৰ আহিব ফাৰ্ষ্ট, দেন দ্য হোলচেলাৰ উইল কাম, দেন দ্য ৰিটেইলাৰ উইল কাম, এণ্ড দ্য লাষ্ট দ্য কনজিউমাৰ উইল গেট দ্য প্ৰডাক্ট। চ' ক'বলৈ গ'লে সেইটো কাৰণে আমি ইয়াত টু লেভেল চেনেল বুলি কওঁ, কাৰণ কেলৈ আমি ইয়াত দুজন মিডলমেনৰ সহায় লৈ বস্তুখিনি কি কৰিছোঁ, ডিল কৰিছোঁ, বস্তুখিনি আমি এটা জেগাৰ পৰা এইটো জেগালৈ পঠিয়াইছোঁ। সেইটো কাৰণে আমি এইটো টু লেভেল চেনেল বুলিও কওঁ। নেক্সট আমাৰ আছে যে দ্য থাৰ্ড লেভেল চেনেল অৰ দ্য থ্ৰী লেভেল চেনেল। থ্ৰী লেভেল চেনেল মানে কি, যেতিয়া আমাৰ ইয়াত তিনিজন মানুহে আমাক সহায় কৰিব, বা তিনিজন মানুহৰ সহায় লৈ আমি কিছুমান বস্তু এটা জেগাৰ পৰা এইটো জেগালৈ পঠিয়াইছোঁ। আৰু তিনিজন মানুহ আমাৰ কোন কোন আহিব, প্ৰথমেতো প্ৰডিউচাৰজনটো আছেই, তিনিজন মানুহত প্ৰথমটো আহিব আমাৰ এজেণ্ট আহিব, তাৰপিছত আমাৰ হোলচেলাৰজন আহিব, তাৰপিছত আমাৰ ৰিটেইলাৰজন আহিব, তাৰপিছত আমাৰ কনজিউমাৰ আহিব। চ' ক'বলৈ গ'লে we have to take a long channel of distribution in the third level channel, but three level channels, because there are three agents, or you can say three middlemen, which are contributing towards the
transferring or you can say movement of goods from the producers to the consumers. So in your book it is already given in a very brief way. তোমালোকৰ কিতাপত ধুনীয়াকৈ levels খিনি দিয়া আছে যে ডাইৰেক্ট লেভেল চেনেলত কেইজন আহিব, 1 লেভেল চেনেলত কেইজন আহিব, দেন 2 লেভেল চেনেলত আমাৰ কেইজন মানুহ ইউজ হৈছে, মানে নামটোতে আমি জানিমেই যে আমাৰ 1 লেভেল হ'লে অবভিয়াছলি আমি এজন মানুহে ল'ম মাজত বা এজন মিডলমেনে ল'ম, 2 লেভেলত আহিলে আমাৰ দুজন মিডলমেন আহিব, আৰু 3 লেভেল হ'লে আমাৰ তিনজন মিডলমেন বা তিনজন আমি ধৰি লোৱা মানে ইণ্টাৰমিডিয়েৰী সহায় লৈ আমি কিছুমান বস্তুখিনি পঠিয়াম ফ্ৰম দি 1 লেভেল ফ্ৰম দি প্ৰডিউচাৰ টু দি কনজিউমাৰ, ঠিক আছে। চ' এইকেইটা আমাৰ কি আছিলে, চেনেল লেভেল আছিলে বা আমি ৰুটছ বুলি ক'ব পাৰোঁ, আৰু এইখিনি ৰুটছ আমাক লাগিব বস্তু এটাৰ কি হয় ডিষ্ট্ৰিবিউশ্যন কৰিবৰ কাৰণে। এতিয়া আমি চাম যে এই ফেক্টৰছখিনি কোনকেইটা মানে এই চেনেলছখিনি কোনকেইটা ফেক্টৰছে কি কৰে আমাৰ ক'বলৈ গ'লে ইনফ্লুৱেঞ্চ কৰে হা। চ' দিজ ডিচিজনছ আৰ ভেৰি ইম্পৰ্টেণ্ট বিকজ কিছুমান বস্তু আমাৰ কি হ'ব প্ৰডাক্টৰ লগত জড়িত হ'ব পাৰে, কিছুমান আমাৰ কম্পিটিটৰৰ লগত জড়িত হ'ব পাৰে, কিছুমান আমাৰ কোম্পানীৰ লগত জড়িত হ'ব পাৰে। চ' প্ৰথমটো আমি ইয়াত চাম যে হোৱাট ইজ দ্য প্ৰডাক্ট ৰিলেটেড ফেক্টৰছ। এতিয়া প্ৰডাক্ট ৰিলেটেড ফেক্টৰছ মানে যোনখিনি বস্তু আমাৰ প্ৰডাক্টৰ লগত ৰিলেটেড হয় সেইখিনি ফেক্টৰছৰ ওপৰত আমাৰ সেই ইনফ্লুৱেঞ্চটো কেনেকুৱা হ'ব। যেনেকৈ প্ৰথমটো কৈছে আমাৰ প্ৰাইচ অফ এ প্ৰডাক্ট। চ' এতিয়া ক'বলৈ গ'লে when you have a high price goods they have the less middlemen because the number of buyers will be limited. চ' আমাৰ বস্তুটোৰ দামটো যিমান বেছি হ'ব তাত আমাৰ কি হ'ব মিডলমেনবিলাক সিমানেই কম আমাৰ হ'ব। বাট অন দি আদাৰ হেণ্ড when your product is a low price product then a large number of buyers will require and a large number of middlemen is also required. So যিমান বেছি আমাৰ তাত দামটো বেছি মানে কম হ'ব আমাৰ তাত মিডলমেনো বেছি লাগিব, কাৰণ কেলে কাষ্টমাৰক আমাক বেছি আমি বস্তু দিব লাগিব, সেইটো কাৰণে তাত আমাৰ মিডলমেনো হয়তো বেছি আহি যাব পাৰে। সেইটো কাৰণে তোমালোকৰ প্ৰাইচ অফ প্ৰডাক্টটো কিমান দামত তোমালোকে ফিক্স কৰিছা বা তোমালোকৰ দামটো কিমান বেছি সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমি কিছুমান আমি ডিষ্ট্ৰিবিউশ্যন চেনেলটো চিলেক্ট কৰোঁ। নেক্সট আমাৰ আহিব যে তোমালোকৰ বস্তুটো ৱেইট কিমান, হোৱাট ইজ দ্য ৱেইট অৰ হোৱাট ইজ দ্য মেজাৰ অফ ইয়ৰ গুডছ। যেনেকৈ ক'বলৈ গ'লে যদি তোমালোকৰ বস্তুখিনি খুব বেছি হেভি হয় বা খুব বেছি বাল্কি হয় চ' ইউ হেভ টু লাইক ডাইৰেক্টলি চ'ল্ড ইট টু দ্য কি কাষ্টমাৰ্ছ। যেনেকৈ ক'বলৈ গ'লে তোমালোকৰ কোল আছে, ষ্ট'নছ কিছুমান আছে, ঘৰ বনাবলৈ আমাৰ ধৰি লোৱা চিমেণ্ট লাগে বা বেলেগ আমাৰ কিছুমান ৰ মেটেৰিয়েলছ লাগে। চ' দিজ আৰ দ্য টাইপ অফ গুডছ উইচ আৰ ভেৰি বাল্কি ইন নেচাৰ। But in case of the light products বা in case of the low weight goods you will require the more middlemen. So তাত আমাৰ more middlemen বা বেছি middlemen ইউজ কৰিলেও আমাৰ কোনো ধৰণৰ আমি প্ৰব্লেম নাপাওঁ, কাৰণ কেলে মানে আমাৰ বস্তুটোৰ ৱেইটটো কম হয় বা তাৰ ভাৰটো কম হয়, সেইটো কাৰণে চব মানুহে হয়তো ইজিলি হেণ্ডেল কৰিব পাৰিব। চ' সেইটোৰ ওপৰতো ডিপেণ্ড কৰে তোমালোকৰ ফিজিকেল ডিষ্ট্ৰিবিউশ্যনটো কেনেকুৱা হ'ব। নেক্সট আছে দ্য ষ্টেণ্ডাৰ্ডাইজেশ্যন। ষ্টেণ্ডাৰ্ডাইজেশ্যন মানে if a product is of non-standardized then it is produced as per the specification of the buyer then it cannot have the more middlemen. So তোমালোকে বস্তুটো যিমান বেছি মানে standard হ'ব then you will require the more middlemen for reaching the far off customers. তোমালোকে দূৰৰ কাষ্টমাৰ বিলাকৰ কাৰণে standard বস্তুবিলাক আৰু বেছি মিডলমেনৰ সহায় লৈ তোমালোকে পঠিয়াব লাগিব। বাট তোমালোকৰ বস্তু এটা যদি নন ষ্টেণ্ডাৰ্ডাইজ হয় তেতিয়া আমাৰ কি হ'ব বেছি মিডলমেনৰ আমাৰ দৰকাৰ নাই, কাৰণ আমাৰ কম মিডলমেনে আমাৰ কামটো কৰি দিব পাৰিব, ঠিক আছে। নেক্সট আমাৰ আছে হোৱাট ইজ দ্য নেচাৰ অফ এ প্ৰডাক্ট। পেৰিছেবল নন পেৰিছেবল তোমালোকে হয়তো পঢ়িছা আগতে চায়েন্সত 9-10ত তোমালোকে পঢ়িছা চাগে। পেৰিছেবল কোনবিলাক যোনবিলাক আমাৰ তেনেকৈ ফ্ৰুটছ আছে, ভেজিটেবলছ আছে, যোনবিলাক আমাৰ পটককৈ হয়তো বেয়া হোৱা চান্স থাকে। চ' তাত আমাৰ কি হ'ব যিমান আমি সোনকালে পাৰোঁ কাষ্টমাৰক আমি পঠিয়াব লাগিব বা কাষ্টমাৰ ওচৰলৈ আমি বস্তুটো মানে আনিব লাগিব, কাৰণ কেলৈ আমাৰ সেইবিলাক বস্তু সোনকালে বেয়া হৈ যোৱা চান্স বেছি থাকিব পাৰে। চ' তাত আমি বেছি মিডলমেন ইউজ নকৰাতকৈ আমি ডাইৰেক্টলি কাষ্টমাৰৰ লগত আমি ডিল কৰিবলৈ বেছি চাম। চ' আমি ক'বলৈ গ'লে যেনেকৈ আমাৰ ব্ৰেড হ'ব পাৰে সেইবিলাকতো সোনকালে আমাৰ বেয়া হৈ যায়, বা আমাৰ ধৰি লোৱা কিছুমান গাখীৰ বা আমাৰ মিল্ক কিছুমানে ধৰি লোৱা ডাইৰেক্টলি আমাৰ ডেইৰীৰ পৰা আনিছেগৈ। চ' তাত আমি প্ৰডাক্ট নেচাৰটো আমি চাব লাগিব পেৰিছেবল নে নন পেৰিছেবল। নন পেৰিছেবল যেনেকৈ আমাৰ যোনবিলাক আমাৰ বুকছ আছে, ফাৰ্নিচাৰ আছে বা কিছুমান এনেকুৱা বস্তু যোনবিলাক বেয়া হোৱা চান্স নাথাকে। চ' আমি বেছি দিনলৈকে সেইবিলাক বস্তু আমাৰ গ'ডাউন বা ষ্ট'ৰ হাউচত পৰি থাকিলেও হয়তো বেয়া হোৱা চান্স নাই। চ' সেইটো কাৰণে আমি তাত কোনো ধৰণৰ মানে মিডলমেন আমাৰ তাত বেছি আহি গ'লেও আমাৰ কোনো চিন্তা নাই। চ' বাট ইন কেছ অফ পেৰিছেবল গুডছ যদি আমি তাত এটা লং প্ৰচিজাৰ আমি ইউজ কৰোঁ, বেছি দীঘলীয়া আমি যদি তাত মানে বস্তুটো কৰিবলৈ চাওঁ হয়তো আমাৰ বেয়া হোৱা চান্সটো বেছি থাকিব পাৰে।
সেইটো কাৰণে আমি চাই ল'ম যে আমাৰ বস্তুটোৰ নেচাৰটো কেনেকুৱা, প্ৰডাক্ট নেচাৰটো কেনেকুৱা, পেৰিছেবল নে নন পেৰিছেবল, সেই একৰ্ডিংলি আমি কিছুমান মানুহ চিলেক্ট কৰি আমি বস্তুটোৰ চেনেল অফ ডিষ্ট্ৰিবিউশ্যনটো কৰিম। নেক্সট আমাৰ ইয়াত আছে আফটাৰ চেল ছাৰ্ভিচ। আফটাৰ চেল ছাৰ্ভিচ মানে কি, যেতিয়া আমি বস্তু এটা চেল কৰিলোঁ দেন উই হেভ টু গিভ দ্য ছাৰ্ভিচ আফটাৰ দ্য selling of our product, so that is known as what, after sales service, ঠিক আছে। so in case of the channel of distribution it will be short for such products। so তোমালোকৰ যোনবিলাক বস্তু আছে সেইবিলাকৰ বস্তুটো মানে ধৰি লোৱা আফটাৰ চেল ছাৰ্ভিচ যোনবিলাক বস্তুৰ কাৰণে লাগে আমি সেইবিলাকৰ কাৰণে আমি কিছুমান চেনেলছবিলাক ইউজ কৰিম। আৰু চেনেলটো আমি হয়তো বহুত বেছি দীঘলীয়া মানে সময়লৈকে আমি নকৰোঁ, কাৰণ চেনেল অফ ডিষ্ট্ৰিবিউশ্যনত আমাৰ কম সময়ৰ ভিতৰতে আমি সেই আফটাৰ চেল ছাৰ্ভিচ ফেচিলিটিটো দি দিব পাৰিম। চ' সেইটো কাৰণে আমি বস্তুটোৰ চাই ল'ম যে আমাৰ আফটাৰ চেল ছাৰ্ভিচটো আছেনে নাই, আৰু একৰ্ডিংলি আমি কিছুমান তেনেকৈ আমি কি কৰিম, আমি নিজৰ চেনেলবিলাক ইউজ কৰিম। এতিয়া কিছুমান আছে যে সেইকেইটাতো আছিলে আমাৰ প্ৰডাক্টৰ লগত ৰিলেটেড ফেক্টৰ্ছ। ছেকেণ্ড আমি চাব লাগিব যে কোম্পানী ফেক্টৰ্ছৰ লগত কেনেকৈ আমাৰ চেনেল অফ ডিষ্ট্ৰিবিউশ্যন চিলেক্ট কৰাটো ডিফাইন কৰে। প্ৰথমটোতো হ'ব লাগিব যে হোৱাট ইজ দ্য ফাইনেন্সিয়েল পজিশ্যন, তোমালোকৰ নিজৰ কোম্পানীৰ ফাইনেন্সিয়েল পজিশ্যনটো কেনেকুৱা। চ' তোমালোকে এইটো চাবা যে ইফ দ্য মেনুফেকচাৰাৰ ইজ ফাইনেন্সিয়েলি গুড অৰ ফাইনেন্সিয়েলি চাউণ্ড দেন হি কেন হেভ গিভ ক্ৰেডিট টু দ্য বিগ কনজিউমাৰ্ছ বাই এভইডিং দ্য মিডল মেন। তোমালোকে তাত মানে বেছি যদি তোমালোকে ফাইনেন্সিয়েলি মানে তোমালোকৰ যদি বেছি মানে মানুহ আছে বা বেছি তোমালোকৰ ধৰি লোৱা মানে ক'বলৈ গ'লে দামী মানে ফাইনেন্সিয়েলি তোমালোকে বহুত ভাল এটা মানে ক'বলৈ গ'লে বেকগ্ৰাউণ্ড লৈ আছা, তেতিয়া তোমালোকে হয়তো ডাঙৰ কাষ্টমাৰক তোমালোকে চেল কৰিবা আৰু তোমালোকে যিমান বিচাৰা তোমালোকে মিডলমেনটো মানে অলপ আঁতৰাই ৰাখিব বিচাৰিবা। চ' সেইটো আমি চাম যে আমি চেনেল অফ ডিষ্ট্ৰিবিউশ্যনটো কেনেকৈ ইউজ কৰিছোঁ। নেক্সট আমি চাম যে দ্য ভলিউম অফ প্ৰডাকশ্যন। তোমালোকে যদি এটা লাৰ্জ এমাউণ্টত তোমালোকে যদি মানে ধৰি লোৱা বস্তুখিনি চেল কৰিব বিচাৰিছা, অবভিয়াছলি ইউ উইল গ' ফৰ দ্য ৰিটেইল আউটলেটছ। বাট অন দি আদাৰ হেণ্ড তোমালোকৰ যদি সৰু এখন দোকান আছে তোমালোকে কি কৰিবা, তোমালোকে মিডলমেনৰ ওপৰত বেছি ডিপেণ্ড থাকিবা, কাৰণ আমাৰ হয়তো নিজৰ দোকান নাই, আমাৰ নিজৰ হয়তো কিছুমান ৰিটেইল আউটলেট নাই। ত' তাত আমি নিজে চেল কৰিব নোৱাৰোঁ, সেইকাৰণে আমি ধৰি লোৱা মানুহবিলাকৰ আমি সহায় ল'ব লাগিব, আমি কিছুমান মিডলমেনৰ সহায় ল'ব লাগিব, আৰু তেওঁলোকৰ পৰা আমি বস্তুটো কি কৰিম, চেলিং কৰাম। আমি তেওঁলোকৰ জৰিয়তে আমি কিছুমান বস্তুবিলাক মাৰ্কেটত আনিম। সেইটো কাৰণে আমাৰ প্ৰডাকশ্যনটো কিমান বা আমি বেছি আমাৰ চেলিঙত বেছি আছে নেকি, বা আমি বেছি আমি চেল কৰিব খুজিছোঁ নেকি, চ' সেইটোৰ মতে আমি কিছুমান চাই ল'ব লাগিব। নেক্সট আমাৰ আছে দ্য কণ্ট্ৰল অভাৰ দ্য ডিষ্ট্ৰিবিউশ্যন। তোমালোকে নিজৰ যিমানে বেছি শ্বৰ্ট চেনেল অফ ডিষ্ট্ৰিবিউশ্যন ৰাখিবা তোমালোকৰ সেই কণ্ট্ৰলটো সিমানে বেছি ভাল থাকিব। যেনেকৈ তোমালোকে তাত মিডলমেন যিমান বেছি আনিবা তোমালোকৰ কি হ'ব, কণ্ট্ৰলটো হেৰাই যাব, কাৰণ কণ্ট্ৰলটো আমি ডিষ্ট্ৰিবিউট কৰি দিব লাগিব। চ' তোমালোকে যিমান বেছি এটা শ্বৰ্ট মানে চেনেল অফ ডিষ্ট্ৰিবিউশ্যন ইউজ কৰিবা নিজৰ বস্তুটো চেল কৰিবৰ কাৰণে, দেন দ্য কণ্ট্ৰল উইল বি মোৰ এণ্ড দ্য পাৱাৰ উইল বি মোৰ ইন ইয়ৰ হেণ্ডছ ইন কম্পেয়াৰ টু দ্য লং ডিষ্ট্ৰিবিউশ্যন চেনেল। ঠিক আছে, সেইকেইটা আমাৰ আছিলে। নেক্সট আছে আমাৰ কি, কম্পিটিটিভ ফেক্টৰ্ছ। যদি তোমালোকে বিচাৰিছা যে এ কোম্পানী মে নট লাইক টু চিলেক্ট দ্য ছেইম চেনেল অফ ডিষ্ট্ৰিবিউশ্যন এজ পাৰ দি কম্পিটিটৰ, তোমালোকে কি বিচাৰিবা যে তোমালোকৰ যোনখিনি কম্পিটিটৰ আছে, তোমালোকে ধৰি লোৱা কিছুমান মিডলমেন ইউজ কৰিছা বা চেনেলছ ইউজ কৰিছা, মই সেইখিনি চেনেলছ ইউজ কৰিবলৈ কেতিয়াও নাযাওঁ। মোৰ চেনেল অফ ডিষ্ট্ৰিবিউশ্যনটো কি হ'ব লাগিব, অলপ বেলেগ হ'ব লাগিব। সেই বেলেগ হোৱাটো আমি বিচাৰোঁ। যদি say for example if the competitor is selling a detergent powder through the big retail outlets then the stores may appoint salesmen for going the door to door sales। so এইটো আমি চাইছোঁ যে আমাৰ যদি কিছুমান ডিটাৰজেণ্ট কিছুমান আমি চেল কৰিবলৈ ওলাইছোঁ আৰু সেইবিলাক আমি ৰিটেইল আউটলেটৰ কাৰণে আমি চেল কৰিছোঁ, ঠিক আছে। বাট তোমালোকে কি কৰিব পাৰা, তোমালোকে নিজৰ চেলমেনবিলাক হয়তো ঘৰে ঘৰে তোমালোকে পঠিয়াই দিছা, আৰু সেইটো তোমালোকৰ নিজৰ এটা কি ইউনিক ৱে, সেইটো তোমালোকে কেনেকৈ চেনেলটো ইউজ কৰিবা সেইটোৰ ওপৰতো আমাৰ ডিপেণ্ড কৰে, ৰাইট। নেক্সট আমাৰ আহি যাব পাৰে যে তোমালোকৰ মাৰ্কেট ফেক্টৰ্ছখিনি কেনেকুৱা, বা তোমালোকৰ মাৰ্কেটিং ফেক্টৰ্ছখিনি মানে কি আছে। যেনেকৈ যদি তোমালোকৰ মাৰ্কেট চাইজটো ডাঙৰ, অবভিয়াছলি ইট উইল ৰিকুৱায়াৰ আ লং ডিষ্ট্ৰিবিউশ্যন চেনেল, কাৰণ তোমালোকৰ দীঘলীয়া চেনেল এটা হ'লেহে মিডলমেন বেছি তাত আহিব, আৰু মিডলমেন বেছি হ'লেহে জেগাই তোমালোকৰ সেই এৰিয়াটো কভাৰ কৰিব পাৰিব। বাট মাৰ্কেট চাইজটো যদি সৰু তোমালোকৰ কম মিডলমেনতে সেই কামটো তোমালোকে কৰিব পাৰিবা, ঠিক আছে।
নেক্সট আছে যে তোমালোকৰ মাৰ্কেটত what is the nature of your customers, because when you are going to like use the industrial goods, then you can directly bought it from your manufacturers, but when the goods are of the customer nature, then obviously you will require the more middlemen. তোমালোকৰ বস্তুখিনি যিমানে কাষ্টমাৰ বেছড হ'ব, তোমালোকৰ মিডলমেন খিনি সিমানে বেছি লাগিব, ৰাইট? নেক্সট আমাৰ আহিব যে লোকেশ্যন অফ বায়াৰ্ছ, তোমালোকৰ মানুহখিনিৰ লোকেশ্যনটো কেনেকুৱা, ঠিক আছে? when the buyers are located at the populated areas, then the direct selling will be convenient, ঠিক আছে? but when the buyers are dispersed in large areas, then the use of wholesalers or retailers will be essential. তোমালোকৰ এৰিয়াটো যিমান বেছি ডাঙৰ হ'ব, তাত আমাৰ মিডলমেন, হোলচেলাৰ, ৰিটেইলাৰ্ছ খুব বেছি আমাৰ দৰকাৰ হ'ব, কাৰণ মানুহবিলাক বেলেগ বেলেগ জেগাত গৈ পিনি তেওঁলোকে চেল কৰিব লাগিব। বাট যদিহে তোমালোকে এটা সৰু জেগাতে তোমালোকে বায়াৰ্ছখিনি পাই গৈছা, অবভিয়াছলি ইউ উইল ৰিকুৱায়াৰ আ লেছ এমাউণ্ট অফ মিডলমেন। নেক্সট আমাৰ কিছুমান আছে, লাষ্ট ফেক্টৰটো আমাৰ আছে যে এনভাইৰনমেণ্ট পলিচি, এতিয়া বা এনভাইৰনমেণ্ট ফেক্টৰ্ছ। চ' সেইখিনি ফেক্টৰ্ছে আমাক খুব বেছি মানে ক'বলৈ গ'লে ফিক্স কৰিব লাগে যে আমি কেনেকুৱা ডিষ্ট্ৰিবিউশ্যন চেনেল ইউজ কৰিম, বা আমাৰ ফিজিকেল পলিচিটো কেনেকুৱা, আমাৰ ট্ৰেড পলিচি কেনেকুৱা, ইকনমিক কণ্ডিশ্যন কেনেকুৱা, সেইটো মতেও আমি কিছুমান চেনেলছবিলাক চিলেক্ট কৰোঁ, বা চেনেল অফ ডিষ্ট্ৰিবিউশ্যন আমি নিজৰ কোম্পানীটোৰ কাৰণে মানে বা নিজৰ প্ৰডাক্টটোৰ কাৰণে আমি চাওঁ। সেইখিনি আছিলে আমাৰ কি দ্য ফেক্টৰ্ছ উইচ মে ইনফ্লুৱেঞ্চ ইন দ্য ফিজিকেল ডিষ্ট্ৰিবিউশ্যন অফ দি প্ৰডাক্টছ বা ছাৰ্ভিচেছ, ঠিক আছে? সেইখিনি আছিলে। নেক্সট আমাৰ আছে যে দ্য কম্পনেণ্টছ অফ দি ফিজিকেল ডিষ্ট্ৰিবিউশ্যন, এইকেইটা ইম্পৰ্টেণ্ট দেই। কম্পনেণ্টছ মানে হৈছে কি যে তোমালোকৰ ফিজিকেল ডিষ্ট্ৰিবিউশ্যনত কোনকেইটা মানে ফেক্টৰ্ছ সোমাব বা কোনকেইটা ফেক্টৰ্ছ আমাক লাগিব, কম্পনেণ্টছ কিছুমান থাকেতো। চ' সেই কম্পনেণ্টছখিনি কি আছে? প্ৰথমতেতো হ'ব যে ফিজিকেল ডিষ্ট্ৰিবিউশ্যন আমাৰ প্ৰথম ফেক্টৰটো আমি চাব লাগিব যে অৰ্ডাৰ প্ৰচেছিং। অৰ্ডাৰ প্ৰচেছিং মানে তোমালোকৰ কাষ্টমাৰে অৰ্ডাৰ কেতিয়া দিছে আৰু তোমালোকে তেওঁলোকক কেতিয়া ডেলিভাৰ দিব লাগিব। চ' দেট ইজ ন'ন এজ ৱাট দ্য টাইপ অফ অৰ্ডাৰ প্ৰচেছিং। চ' সেই বস্তুটো আমি চাম যে ফিজিকেল ডিষ্ট্ৰিবিউশ্যনৰ সময়ত তোমালোকৰ কাষ্টমাৰে কোনটো টাইমত তোমালোকক অৰ্ডাৰটো দিলে আৰু তোমালোকে তেওঁলোকক ডেলিভাৰী কেতিয়া দিছা। চ' সেইমতে তোমালোকে সেই ফিজিকেল ডিষ্ট্ৰিবিউশ্যনটো কৰিব লাগিব আৰু ৰেডি ৰাখিব লাগিব, ঠিক আছে? ছেকেণ্ড আমাৰ আহিলে ইয়াত এটা ইম্পৰ্টেণ্ট ফেক্টৰ ইজ ট্ৰান্সপৰ্টেশ্যন। যিহেতু আমি নামটোৱে জানো যে আমাৰ ফিজিকেল ডিষ্ট্ৰিবিউশ্যন, আৰু ফিজিকেল ডিষ্ট্ৰিবিউশ্যন মানে কি আমি বস্তুটো ফিজিকেলি মুভমেণ্টটো কৰাটো ইট ইজ ইম্পৰ্টেণ্ট। চ' ফিজিকেলি আমি মুভমেণ্ট কৰিবলৈ দেৰ আৰ 3 মোডছ অফ ট্ৰান্সপৰ্টেশ্যন, আগতেও কৈছোঁ মই, ৰেল, road, sea or air. So these four, or you can say these 3 factors are important in the transportation, or you can say physical movement of the goods. Next amar ase inventory, right? Inventory mane ki it refers to the stock of products which are firm kept in the stock for the sale of the কাষ্টমাৰ্ছ। ইনভেণ্টৰী মানে হৈছে ষ্টক তোমালোকৰ ওচৰত কিমান আছে, তোমালোকৰ ওচৰত মানে ক'বলৈ গ'লে ইনভেণ্টৰী কিমান আছে যোনটো তোমালোকৰ ফিউচাৰ ডিমাণ্ডটো ফুলফিল কৰিব। তোমালোকে সেই নিজৰ লেভেল এটা ফিক্স কৰি তোমালোকে সেই নিজৰ কাৰণে বা নিজৰ ক'বলৈ গ'লে বস্তুটো চেল কৰিবৰ কাৰণে তোমালোকে নিজৰ ওচৰত কিছুমান ইনভেণ্টৰী ৰাখিব লাগিব। এতিয়া ফেষ্টিভ ছিজনত অবভিয়াছলি আমাৰ কিছুমান কি হয়, আমাৰটোতো চেলিং পূৰা বাঢ়ি যায়। চ' চেলিং বাঢ়ি যায় কাৰণে আমি ইনভেণ্টৰীটো এটা মানে ভাল ইনভেণ্টৰী এটা ৰাখিব লাগিব, বা আমি বেছিকৈ আমি নিজৰ ওচৰত ষ্টক ৰাখিব লাগিব, কাৰণ আমাৰ ফেষ্টিভ ছিজনত চেলিং হোৱাৰ চান্সটো বেছি থাকে। চ' যেনেকৈ আমি আমাৰ মানে ডিমাণ্ডটো যেনেকৈ আমাৰ বেছি আহিব, আমি ইনভেণ্টৰী বা ষ্টকটো আমি সিমানে বেছি নিজৰ ওচৰত ৰাখিম। আৰু নেক্সট আমাৰ ইম্পৰ্টেণ্ট এটা ফেক্টৰ আছে ইন কেছ অফ দি কম্পনেণ্টছ, ইট ইজ ৱেৰ হাউচিং। ৱেৰ হাউচিং মানে কি ষ্ট'ৰ হাউচেছ। এতিয়া তোমালোকে বস্তুখিনিতো অবভিয়াছলি মানে ছেফলিকৈ ৰাখিব লাগিব। চ' ছেফলিকৈ ৰাখিবৰ কাৰণে দেৰ ইজ আ প্লেচ দিছ ইজ ন'ন এজ ৱাট ৱেৰ হাউচিং বা ষ্ট'ৰ হাউচেছ। চ' আমি গ'ডাউন বুলি যোনবিলাক বস্তু কওঁ, চ' গ'ডাউনটো আমাক লাগিব। আমি যেতিয়ালৈকে আমাৰ ফিউচাৰ যেতিয়ালৈকে আমাৰ ডিমাণ্ড থাকিব, আমি তেনেকৈ সেই গ'ডাউনটো আমি ইউজ কৰিব পাৰিম, বা কিছুমান পেইডো থাকে আৰু কিছুমান আমি ধৰি লওক গভৰ্ণমেণ্ট এডেড থাকে। চ' আমি সেইখিনি ৱেৰ হাউচিং ফেচিলিটিজ নিজৰ বস্তুখিনি ছেফকৈ ৰাখিবৰ কাৰণে আমি ইউজ কৰোঁ। চ' দেট ইজ দ্য কম্পনেণ্টছ অফ দি ফিজিকেল ডিষ্ট্ৰিবিউশ্যন, দেট ইজ অৰ্ডাৰ প্ৰচেছিং, ট্ৰান্সপৰ্টেশ্যন, ইনভেণ্টৰী আৰু ৱেৰ হাউচিং। চ' এইটো আমাৰ আছিলে কি 3 নম্বৰ এলিমেণ্টটো ইন দ্য কেছ অফ দি মাৰ্কেটিং মিক্স। নেক্সট আৰু আছে তোমালোকৰ এইটো চেপ্টাৰকে মই নেক্সট ক্লাছত আকৌ কণ্টিনিউ কৰিম, আৰু নেক্সট ক্লাছত মই তোমালোকৰ প্ৰমোশ্যন পাৰ্টটো চাম। চ' আজিলৈ ইমানে, থেংক ইউ।